ৰাজ্যত বিশ্বাস নথকাটো গৰীব নহয়, ঈশ্বৰৰ ৰাজ্যত বিশ্বাস নথকা মানুহ সবচে গৰীব মানুহ হয়। এবাৰ সকলোৱে হাত উঠাই পেলাই কম, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ডাঙৰ তালি বজাই প্ৰভুক আমি ধন্যবাদ দিম। ধন্যবাদ দিছো মোক এই সুন্দৰ সময় দিয়াৰ কাৰণে প্ৰভুৰ বাক্য আনিবলৈ। আৰু মোৰ নাম সকলোৱে গম পাইছে। আজি যেটো বিষয় দিয়া হৈছে 1 Corinthians chapter 2 verse 4, ইংলিছত কেতিয়াবা 5ত আছে, আমাৰ অসমীয়া বাইবেলত 4ত আছে, 4 পদত, কিন্তু ইংলিছত যদি চাওঁ হিন্দীত 5ত লিখা আছে। ইয়াতে কৈছে আপোনালোকৰ বিশ্বাস যেন মানুহৰ জ্ঞানত নহয়, ঈশ্বৰৰ শক্তিত নিৰ্ভৰ কৰে। ইয়াতে যদি আমি চাওঁ প্ৰভুৰ বাক্যই কৈছে যে তোমালোকৰ বিশ্বাস মানুহৰ জ্ঞানত নহয়, ঈশ্বৰৰ শক্তিতহে হ'বলৈ লাগে বুলি কৈছে। ঈশ্বৰৰ ৰাজ্যত বিশ্বাসটো হৈছে কাৰেন্সি নিচিনা। যেনেকৈ এই পৃথিৱীত চলিবৰ কাৰণে আপোনাক পইচা লাগে, ঘৰ বনাবলৈ পইচা লাগে, আপুনি মেডিকেলত যাবলৈ পইচা লাগে, মাটি কিনিবলৈ পইচা, ড্ৰেছ কিনিবলৈ পইচা, ভাত খাবলৈ পইচা আপোনাক লাগে। আৰু ঠিক সেইদৰে ঈশ্বৰৰ ৰাজ্যত বিশ্বাস হৈছে কাৰেন্সি হয়। আৰু বিশ্বাস বিনে একো আপুনি কৰিবলৈ নোৱাৰে। আৰু তাকেই মাৰ্কে কৈছে 9:23 পদত, বিশ্বাস কৰা জনৰ কাৰণে সকলোবোৰ সম্ভৱ হয় বুলি কৈছে। If you can believe, all things are possible to him he who believes বুলি কৈছে। আপুনি যদি বিশ্বাস কৰিবলৈ পাৰে, বিশ্বাস কৰা জনৰ কাৰণে সকলোবোৰ সম্ভৱ হয় বুলি কৈছে। আৰু তাকে ঈশ্বৰে আমাক যদি মাতিছে তেওঁৰ ৰাজ্যত, তেওঁ কৈছে দেখাৰ দ্বাৰাই নহয়, বিশ্বাসৰ দ্বাৰাই চলিবহে আমাক মাতিছে ঈশ্বৰে। কিন্তু আমাৰ বিশ্বাস ইমানেইবিলাক, বিশ্বাসেৰে আমি নচলো, আমাৰ কাৰণে ডাঙৰ টকাহে বেছি বুলি ভাবে। নাই, টকা নহলে মই কেনেকৈ চলিম, টকা নাথাকিলে মই কেনেকৈ খাম, টকা নহলে মই কেনেকৈ জীৱন যাপন কৰিম, আমি মেইন টকাহে ভাবো। কিন্তু খ্ৰীষ্টিয়ান বিশ্বাসীৰ কাৰণে সবচেয়ে ইম্পৰ্টেন্ট হল বিশ্বাস। আৰু তাকে কৈছে we walk by faith nor by sight, আমি বিশ্বাসেৰেহে চলো, আমি দেখাৰ দ্বাৰা আমি নচলো। আৰু তাকে কৈছে kingdom of God is not in word, kingdom of God is in power. ঈশ্বৰৰ ৰাজ্য কথাত নহয়, ঈশ্বৰৰ ৰাজ্য তেওঁৰ শক্তিত চলে। আমি যদি চাওঁ 1 Corinthians 4:20 পদত তাকে কৈছে ঈশ্বৰৰ ৰাজ্যত টকাত নচলে, ঈশ্বৰৰ ৰাজ্য কোনো শক্তিত নচলে, ঈশ্বৰৰ ৰাজ্য ঈশ্বৰৰ শক্তিত চলে। আৰু তাকেই সেই গতিকে আমাৰ যে বিশ্বাস, সেই বিশ্বাসটো ঈশ্বৰৰ শক্তিতহে হ'বলৈ লাগে। Praise the Lord, hallelujah, yeah. আমাৰ যি বিশ্বাস সেইটো হল ঈশ্বৰৰ শক্তিতহে হ'বলৈ লাগে। বিশ্বাস ইমান মূল্যৱান ঈশ্বৰৰ কাৰণে, কৈছে বিনা বিশ্বাস ঈশ্বৰক আমি সন্তুষ্ট কৰিবলৈ নোৱাৰো বুলি কৈছে। টকা দি পেলাই সেই ঈশ্বৰক আপুনি সন্তুষ্ট কৰিবলৈ নোৱাৰে, আপোনাৰ চেহেৰা দেখুৱাই পেলাই আপুনি ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নোৱাৰে, কিবা দান দি পেলাই ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নোৱাৰে। তাকে কৈছে বিনা বিশ্বাস সেই ঈশ্বৰক আপুনি সন্তুষ্ট কৰিবলৈ নোৱাৰে। আৰু গতিকে আমাক লাগে বিশ্বাস। আৰু তাকে কৈছে তোমালোকৰ বিশ্বাস যেন মানুহৰ জ্ঞানত নহয়, ঈশ্বৰৰ শক্তিহে হ'বলৈ লাগে। আৰু এই শক্তি আমি বুজি নাপাওঁ। আৰু তাকে প্ৰভুৰ বাক্যই কৈছে জেৰেমিয়া লিখা, জেৰেমিয়া chapter 9:24 কৈছে 9:26 পদত, তোমালোকে যদি গৌৰৱ কৰে, ইয়াতে তোমালোকে গৌৰৱ কৰিব লাগে, তুমি যে মোক বুজিছে, তুমি যে মোক জানিছে, তাক লৈ পেলাইহে আপুনি গৌৰৱ কৰিবলৈ লাগে। আমাৰ গৌৰৱ টকা নহয়, আমাৰ গৌৰৱ ধন সম্পত্তি নহয়, আমাৰ গৌৰৱ কৰাৰ কাৰণটো চাকৰি নহয়, আমাৰ গৌৰৱ কৰাৰ কাৰণটো আমাৰ শক্তি নহয়। তোমালোকে যদি গৌৰৱ কৰিবলৈ বিচাৰিছে, তুমি যে মোক বুজিছে, তুমি যে মোক জানিছে, তাক লৈ পেলাইহে আপুনি গৌৰৱ কৰিবলৈ লাগে বুলি কৈছে।
আপুনি গৌৰৱ নে প্ৰভুক জনাৰ কাৰণে? গৌৰৱ হয় না নহয়? মইতো বহুত গৌৰৱ হওঁ। মই যে প্ৰভুক বুজিছো, মই যে তেওঁক জানিছো। যেতিয়া আপুনি তেওঁক বুজি পাব, যেতিয়া আপুনি তেওঁক জানিব, আপুনি এনেকৈ গৌৰৱ আপুনি কৰিবলৈ পাৰে নিজক। আপুনি ইমান আনন্দ লাগিব, আপোনাক একো অকলশৰে আপুনি কেতিয়াও ফিল নকৰিব, কাৰণ আপুনি বুজিছে তেওঁ যে ইমান শক্তিমান ঈশ্বৰ হয়, সেই ঈশ্বৰ যে সত্য ঈশ্বৰ হয়, তেওঁৰ কাৰণে যে কৰিব নোৱাৰে একো কাম নাই। আপুনি তেওঁক বুজিছে, জানিছে, সেই গতিকে আপুনি তাক লৈ পেলাইহে গৌৰৱ কৰিবলৈ লাগে। Praise the Lord. Hallelujah. কিমানজন গৌৰৱ প্ৰভুক লৈ পেলাই? গৌৰৱ নে? আপুনি যে তেওঁক জানিছে, আপুনি যে তেওঁক বুজি পাইছে। আৰু কেনেকে যীশু এই পৃথিৱীত আহি পেলাই তেওঁ কৈছে, যেতিয়া আমি চাওঁ মাৰ্কে লিখা 11 অধ্যায় 22 পদ এবাৰ পঢ়িম। সকলোৱে কওক, যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, তোমালোকে ঈশ্বৰত বিশ্বাস ৰাখা। প্ৰভু যীশুৱে এই পৃথিৱীত আহি পেলাই তেওঁ কৈছে মানুহবিলাকক, তোমালোকৰ বিশ্বাস ধন সম্পত্তি টকা পইচাত নহয়, তোমালোকৰ বিশ্বাস সেই ঈশ্বৰৰ তাতহে হ'বলৈ লাগে বুলি কৈছে। কিন্তু আমি মানুহ, আমাৰ বিশ্বাসটো ঈশ্বৰ নহয়, আমাৰ বিশ্বাস টকা হয়, আমাৰ বিশ্বাস চাকৰি হয়, আমাৰ বিশ্বাস মাটি বাৰী বাগান হয়, আমাৰ বিশ্বাস সেই ঈশ্বৰ নহয়। যীশুৱে তেওঁ নিজে আহি পেলাই কৈছে, তোমালোকে কাকো বিশ্বাস কৰিবলৈ নালাগে, বিশ্বাস সেই ঈশ্বৰৰ তাতহে তুমি ৰাখি পেলাই জীৱন যাপন কৰিবলৈ লাগে। বিশ্বাস প্ৰথম। মই চাকৰি কৰো প্ৰভুক বিশ্বাস কৰি পেলাই, মই খেতি কৰো প্ৰভুক বিশ্বাস কৰি পেলাই, মই বিজনেছ কৰো প্ৰভুক বিশ্বাস কৰি পেলাই। বিশ্বাস প্ৰথম প্ৰভুক হয়। কিন্তু আমি কি কওঁ? আমাৰ বিশ্বাস সদায় মানুহক আমি বিশ্বাস কৰো। আৰু তাকে আইজায়া কৈছিলে, যীশুৱে 2 অধ্যায় 22 পদ যেতিয়া আমি পঢ়ি চাওঁ, এবাৰ পঢ়িম। যীশুৱে 2 অধ্যায় 22 পদ, Isaiah chapter 2 verse 22। তাকে কৈছে, আমি এই নাখেৰে বিশ্বাস কৰা, নাখেৰে শ্বাস লোৱা মানুহক বিশ্বাস কৰিবলৈ এৰা। কিহৰ বাবে তেওঁ গৈ নহয়? আমি যে ইমান মানুহক আমি বিশ্বাস কৰো। আমি কেতিয়াবা আমাৰ বিশ্বাস ছোৱালীহে হয়। বাবা, তুমি ভালদৰে পঢ়িবলৈ লাগে, ডাঙৰ দীঘল হ'ব, চাকৰি পাব, তুমি ঘৰ বনাবলৈ লাগে, গাড়ী কিনিবলৈ লাগে। আমাৰ বিশ্বাসটো আমাৰ ল'ৰা ছোৱালীক আমি ইমান বিশ্বাস কৰো, আৰু বিশ্বাস কৰি পেলাই তেওঁলোকক স্কুলত অনা নিয়া কৰিবৰ কাৰণে আমাৰ সময় আছে, কিন্তু গীৰ্জাত আহিবলৈ সময় নাই। তেওঁলোকৰ কাৰণে টকা খৰচ কৰিবলৈ, শিক্ষা দিবলৈ খুব আমি কৰো, কাৰণ আমি বিশ্বাস কৰো ডাঙৰ দীঘল হ'ব, মোক চাবলৈ লাগে, ঘৰ চাবলৈ লাগে। আমাৰ বিশ্বাস মানুহ হয়, কিন্তু গীৰ্জাত দান দিবলৈ পইচা নাই। আমি এনেকুৱা মানুহক বিশ্বাস কৰো। কিন্তু বাইবেলত তাকে কৈছে, এই নাকৰ বিন্ধাত শ্বাস লোৱা মানুহক তুমি বিশ্বাস কৰিবলৈ এৰা। কিহৰ বাবে তেওঁ গৈ নহয় বুলি কৈছে। আৰু বহুত সময়ত দেখিছো, যেতিয়া আমি মানুহক বিশ্বাস কৰো, বাইবেলে কৈছে অভিশাপ আহে। আমাৰ যেতিয়া বিশ্বাস পইচা হয়, আমাৰ যেতিয়া বিশ্বাস চাকৰি হয়, আমাৰ বিশ্বাস যেতিয়া খেতি হয়, আমাৰ বিশ্বাস যেতিয়া ঈশ্বৰ নহয়, অভিশাপ আহে। আমি কেতিয়াবা নিউজত দেখি থাকো, যেতিয়া বিহাৰ বিলাকত যেতিয়া খেতি নহয়, খেতি কৰিছে লোন লৈ পেলাই, খেতি হোৱা নাই, খৰাং বতৰ হৈ গ'ল, মানুহ সুইচাইড কৰি পেলাই মৰে। কি খাম? কাৰণ এই বছৰ খেতিয়ে নাই, কেনেকৈ লোন দিম? তেওঁলোকে সুইচাইড কৰি পেলাই মৰি যায়, আৰু আশা নাই। আৰু তাকেই বাইবেলে কৈছে, যেৰেমিয়া যেতিয়া আমি চাহ কৰে, যি মানুহে মানুহক বিশ্বাস কৰে তেওঁ হাওগ্ৰস্ত হওক বুলি কৈছে। Cursed is the man who trusts in man. মানুহক যি বিশ্বাস কৰে, ভৰসা কৰে, তেওঁ অভিশাপ পাওক। কাৰণ তেওঁৰ নিজৰ শক্তিত, নিজৰ জ্ঞানৰহে বিশ্বাস কৰে, তেওঁৰ বিশ্বাস ভৰসাটো ঈশ্বৰ নহয়। দেখিছো বহুত মানুহবিলাক
আৰু অভিশাপ পোৱা আজি আমাৰো এনেকুৱা আমাৰ বিশ্বাস এনেকুৱা হৈ গ'ল ল'ৰা ছোৱালীৰ ওপৰত আমাৰ বিশ্বাস ইভেন ৱাইফ আমাৰ পত্নী বিলাক তিৰোতাবিলাক তেওঁলোকৰ বিশ্বাসটো হ'ল হাজবেণ্ড হয় হাজবেণ্ডে যদি 1 টকা কমাবলৈ নোৱাৰে কালি হাজবেণ্ড এৰি পেলাই পলাই যাব বহুত তিৰোতাবিলাক পলাইছে আমিতো সদায় নিউজ চেনেলত চাই থাকো ওকে কি কয় তো পৰকীয়া প্ৰেম অবৈধ প্ৰেম যেতিয়া পইচা নাই হাজবেণ্ডৰ কাৰোবাৰ লগত পৰকীয়া প্ৰেমত পলাই যাব কাৰোবাৰ লগত অবৈধ প্ৰেমত থাকিব কাৰণ হাজবেণ্ডে দিবলৈ নোৱাৰে বিশ্বাস হাজবেণ্ডৰ তাত হয় বিশ্বাস এই নাকৰ বিন্ধাত শ্বাস লোৱা মানুহৰ ওপৰত হয় আৰু কেনেকৈ বাইবেলে কৈছে যীশুৱে এই পৃথিৱীত আহি পেলাই কৈছে যে তোমালোকৰ বিশ্বাস সেই ঈশ্বৰৰ ওপৰতে ৰাখিবলৈ লাগে কাৰণ সেই ঈশ্বৰ সবৰ মালিক হয় তেওঁ সৃষ্টিকৰ্তা ঈশ্বৰ হয় বহুত মানুহবিলাক সুইচাইড কৰি পেলাই কেলে মৰিছে চাকৰি নাপাওঁ কি খাম চাকৰি যদি পোৱা নাই এজন ল'ৰা বাপেক চাকৰিয়াল হয় মাক চাকৰিয়াল হয় প্ৰাৰ্থনা কৰিবলৈ আহিছে ছাৰ মোৰ কাৰণে প্ৰাৰ্থনা কৰক মই চাকৰি নহ'লে মই কেনেকৈ জীয়াই থাকিম চাকৰি নহ'লে মই কি হ'ব মই কৈছোঁ তোমাৰ মাও বাপেকো চাকৰিয়াল হয় আৰু তোমাৰ কেলে ইমান চিন্তা নাই মোৰতো লাগিব না থিয় দিবৰ কাৰণে এই পৃথিৱীত ইমান টেনচন আৰু সুইচাইড কৰিবলৈ ওলাই আছে চাকৰি নোহোৱাৰ কাৰণে বিশ্বাস চাওক চাকৰিৰ হয় প্ৰভু নহয় দাউদৰ বিশ্বাস প্ৰভু তাত আছিলে আৰু দাউদ কৈছে যেহোৱা মোৰ ৰক্ষক হয় আৰু মোৰ কেতিয়াও অভাৱ নহব বিশ্বাস সেই ঈশ্বৰৰ তাত হয় আৰু তাকে আজি এই সভাৰ যিটো টপিক আছে যে বিশ্বাস ঈশ্বৰৰ শক্তি মানুহৰ জ্ঞানত নহয় প্ৰেইজ দ্য লৰ্ড হালেলুয়া বিশ্বাস এই জ্ঞানত নহয় কিন্তু এনেকুৱা আমাৰ বিশ্বাসটো এই মানুহৰ জ্ঞানত আমি বিশ্বাস কৰো আমাৰ বিশ্বাস ঈশ্বৰ তাত নহয় কিন্তু মানুহে ওলোৱা পুৰুষে ওলোৱা আমি যেতিয়া জণ্ডিছ হওঁ আমাৰ বিশ্বাসটো ঈশ্বৰ নহয় কোনটোবা গছৰ শিপাটোহে আমি বিশ্বাস কৰো শিপা ডাঙৰ নাই শিপাক বনোৱাটো ডাঙৰ হয় গছ বনোৱাজন ডাঙৰ নে গছ ডাঙৰ হয় কিন্তু আমাৰ এনেকুৱা বিশ্বাস গছৰ শিপাত ওকে কিন্তু এই গছত বনোৱা ঈশ্বৰজনৰ তাত নহয় আমাৰ বিশ্বাসটো আৰু তাকে কৈছে যি মানুহে মানুহক ভৰসা কৰে মানুহৰ জ্ঞানত ভৰসা কৰে সেই মানুহ অভিশাপ পায় আমি যদি চাওঁ কলচীয়া লিখা 2 verse 8 and 9 ইয়াতে কৈছে যে আপোনালোকক যাতে কোনেও দৰ্শন বিদ্যা বা পুৰুষে আহা ট্ৰেডিশ্যন বুলি কৈছে ওকে আমাৰ তাৰ বড়োবিলাকৰ তাত এনেকুৱা ট্ৰেডিশ্যন আছে আপোনাৰ যদি ফৰা হয় এই ফৰা বাৰ যে হৈ নাথাকিবৰ কাৰণে ফৰা যিটো মহিলা ওলাব পুজ তাক ওলাব আৰু কেকুৰাৰ যিটো সুৰংগ হয় গাঁতাত একবাৰ কৰি পেলাই সেইটো সোমাই দিব লাগে আৰু আপোনাৰ কেতিয়াও নহব এবাৰ এটা তাৰমানে উশাত তাৰমানে গাঁতাত সোমাই দিবলৈ লাগে আৰু কেতিয়াও এইটো লাইক নহব আৰু কেতিয়াবা খৰ হয় যে এই ঘৰ লিপাৰ যিটো মাটি খৰৰ সমান এইটো কাটি পেলাই আকৌ তাতে খুব বুলি কৈ পেলাই জুই পৰি দিবলৈ লাগে আৰু কেতিয়াও আপোনাৰ নহব কিছুমান ট্ৰেডিশ্যন আপোনালোকৰ আছে চাগে আদিবাসীৰ কিছুমান ট্ৰেডিশ্যন বিলাক আছে আমাৰ বড়োতে এনেকুৱা বহুত ট্ৰেডিশ্যন বিলাকে আছে শিয়ালৰ মাংস খাওক আপোনাৰ বোলে চব কোমৰৰ বিষ চব বিষ বেদনা বোলে খতম মই তাকে ভাবো শিয়ালৰ মাংস শক্তিবান না শিয়ালক বনোৱাজন শক্তিবান কাৰ শক্তি বেছি ডাঙৰ শিয়ালৰ শক্তি না ঈশ্বৰৰ শক্তি ঈশ্বৰৰ ৰাজ্য কথাত নহয় ঈশ্বৰৰ ৰাজ্য তেওঁৰ শক্তিত যদি চলে আমাক কৈছে নাই তোমালোকৰ বিশ্বাস মানুহৰ জ্ঞানত নহয় তোমালোকৰ বিশ্বাস ঈশ্বৰৰ শক্তিৰহে হ'বলৈ লাগে প্ৰেইজ দ্য লৰ্ড
আমাৰ কিছুমান ল'ৰাবিলাক আছে বিয়াই পাতা নাই, বয়স হৈ গ'ল, কেলে পাতা নাই? নাই, চাকৰিত থকা মাইকী লাগিব বুলি কৈছে। চাকৰি থকা ছোৱালী পোৱা নাই আৰু গতিকে বিয়া পাতা নাই। বিশ্বাসটো ছোৱালীৰ চাকৰিতহে আছে। অকে, ছোৱালী যদি চাকৰি নহয়, নাই 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 বিয়া নাপাতো এইটো। অকে, বিশ্বাসটো ক'ত? অকে, ঈশ্বৰৰ তাত নহয়। আমাৰ এজন ছোৱালী আছে, তাইকতো চাকৰি থকা মানুহ আহিছে চাবৰ কাৰণে। অকে, কিন্তু তাই টেষ্ট কৰিছে ঈশ্বৰক বিশ্বাস কৰে না নকৰে। আৰু ঈশ্বৰক বিশ্বাস নকৰে, চাকৰি থাকিলেও ৰিজেক্ট কৰি দিছে, না নাই মোক নালাগে, আপোনাৰ লগত মই বিয়া পাতিবলৈ নোৱাৰো। পাঁচটৰৰ ল'ৰা চাবলৈ আহিছে, কিন্তু ছোৱালীজনী ইমান বিশ্বাস কৰে প্ৰভুক, টেষ্ট কৰিছে, চাকৰি থকা ল'ৰা হলেও মই নহম, কাৰণ আপুনি প্ৰভুক বিশ্বাস নকৰে। গীৰ্জা আপুনি নাহে, বাইবেল আপুনি নপঢ়ে, মই আপোনাৰ লগত বিয়া পাতিবলৈ নোৱাৰো। এজন আৰু বাইবেল কলেজৰ প্ৰফেচাৰ আহিছে তাইক চাবৰ কাৰণে। বাইবেল কলেজৰ প্ৰফেচাৰ হয়, কথা পাতোতে পাছত গম পালে যে প্ৰফেচাৰ হলেও কি হব, প্ৰভুক বিশ্বাস নকৰে। তাই কৈছে মই আপোনাৰ লগত বিয়া হবলৈ নোৱাৰো, ৰিজেক্ট। বিশ্বাস নকৰাৰ কাৰণে ৰিজেক্ট কৰি দিছে। আৰু লাষ্টত তাই নিজেই চাকৰি কৰে। নাই, প্ৰভু যি তাক দিব মই তাকে ল'ম। যিজনে প্ৰভুক বিশ্বাস কৰে সেই ব্যক্তিক মই বিয়া পাতিম। যিজনে মোৰ চাকৰিত, মোৰ সম্পত্তিত, মোৰ সেই চেহেৰাত বিশ্বাস কৰা মানুহ নহয়, ঈশ্বৰক বিশ্বাস কৰা। আৰু সঁচাকৈ ভাল হাজবেণ্ড দিছে তাইক প্ৰভু। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আমাৰ ইয়ুথ বিলাক, আমাৰ বিশ্বাস সেই ঈশ্বৰতহে হ'বলৈ লাগে। আৰু ঈশ্বৰক যদি আপুনি বিশ্বাস কৰিবলৈ নোৱাৰে, সেই ব্যক্তি বাইবেলে কৈছে আপুনি অভিশাপ আপুনি পাব। বিশ্বাস চবতে লাগে। আপুনি যদি প্ৰাৰ্থনা কৰে, প্ৰাৰ্থনাটো যদি বিশ্বাস নকৰে, এই প্ৰাৰ্থনা একো লাভ নাই। অকে, আপুনি খালি প্ৰাৰ্থনা কৰিহে যাব, আৰু বিশ্বাস প্ৰাৰ্থনা নকৰে আপোনাৰ একো লাভ নাই। আৰু তাকে মঠি লিখা 21:22 কৈছে, তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি খোজা সকলোকে পাবা। প্ৰাৰ্থনা কৰিলে পাব এইটো কোৱা নাই, বিশ্বাস কৰি আপুনি যি খোজা তাকে আপুনি পাব। আপোনাৰ প্ৰাৰ্থনাটো বিশ্বাস লাগিব। খালি মাত্ৰ ফাষ্টিং থাকিব, ফাষ্টিঙত বিশ্বাস নাই। খালি প্ৰাৰ্থনা কৰে, এই প্ৰাৰ্থনাটো বিশ্বাস নাই। আপোনাৰ যদি বিশ্বাস নাই, আপুনি ঈশ্বৰৰ ৰাজ্যত আহিও আপুনি একো কৰিবলৈ নোৱাৰে। গতিকে ঈশ্বৰৰ ৰাজ্যত টকা থকা মানুহ ধনী নকয়, বিশ্বাস থকা মানুহ ধনী কয়। ঈশ্বৰৰ ৰাজ্যত পইচা নথকাটো গৰীব নহয়, ঈশ্বৰৰ ৰাজ্যত বিশ্বাস নথকা মানুহ সবচে গৰীব মানুহ হয়। বুজিছে নে? ঈশ্বৰৰ ৰাজ্যত টকা থকা মানুহ ধনী নকয়, বিশ্বাস থকা মানুহকে ধনী বুলি কয়। টকা নথকা মানুহ গৰীব নকয়। ঈশ্বৰৰ ৰাজ্যত বিশ্বাস নথকা মানুহে গৰীব হয়, কাৰণ ঈশ্বৰৰ ৰাজ্যৰ কাৰেন্সিটো হল বিশ্বাস হয়। আৰু এই বিশ্বাসে আমাৰ তাত থাকিবলৈ লাগে। সকলো ব্যক্তিৰ তাত প্ৰাৰ্থনা কৰো বিশ্বাসেৰে, ফাষ্টিং থাকো বিশ্বাসেৰে, গীৰ্জাত আহো বিশ্বাসেৰে, ধান ৰোওঁ বিশ্বাসেৰে, বিজনেছ কৰো বিশ্বাসেৰে, চাকৰি কৰো বিশ্বাসেৰে, চবতে বিশ্বাস। যেতিয়া সেই বিশ্বাসেৰে আপুনি কাম কৰিব, আপোনাৰ কাৰণে অসম্ভৱ একো নাথাকিব। Praise the Lord, hallelujah. আমাৰ চাৰ্চত বিশ্বাসেৰে মই চলিবলৈ মানুহবিলাকক কওঁ, মই দেখাৰ দ্বাৰাই চলিবলৈ নালাগে। প্ৰভু তেওঁৰ ৰাজ্যত মাতিছে আমাক বিশ্বাসেৰে চলিবৰ কাৰণে, দেখাৰ দ্বাৰাই নহয়। এদিনাখন আমাৰ বিশ্বাসী এজন চাৰ্চত আহিবলৈ গাড়ী ভাড়া নাই, আৰু পাছতো সদায় বিশ্বাসৰ কথাটো কৈ থাকে, কৈছে প্ৰভু মোৰ আজি গাড়ী ভাড়া নাই চাৰ্চত যাবৰ কাৰণে, প্লিজ মোক পইচা লাগে, গাড়ী ভাড়া মোক লাগে। অলপ পাছতে কাউৰী এটা আহি পেলাই 500 টকা পইচা লৈ পেলাই আহিছে। কাউৰী, মোৰ বিশ্বাসীৰ কথা মই কৈছো, 500 notes। পাছত তাত বাৰান্দাত ৰাখি পেলাই উৰি পেলাই গ'ল। পাছত চালে 500 টকা নোট হয় এইটো। আৰু ল'ৰা আহি পেলাই, এই বাবা এইটো পইচাটো চাচোন, ডুপ্লিকেট হয় না আছলি হয়? এইটোতো আছলি হয়, কোনে আনিছে কোনে?
নাই এটা কাউৰী মই প্ৰাৰ্থনা মই কৰিছিলো গীৰ্জাত যাবৰ কাৰণে ভাড়া নাই মোক আনি পেলাই 500 টকা নতুন দি দিছে বাৰান্দা প্ৰেইজ দ্য লৰ্ড আজিও কাম কৰিব পাৰে এই এলাইজা ৰুটি মাংস বিলাই আছিলে সাপ্লাই কৰি আছিলে কাউৰী আজিৰ দিনতো আপোনাৰ কাৰণে কাম কৰিবলৈ পাৰে প্ৰেইজ দ্য লৰ্ড পাৰে না নাপাৰে পাৰে আপুনি যদি বিশ্বাস কৰে এটা সৰু মই ষ্টৰী মই কম এজন তিৰোতা ইমান প্ৰভুক বিশ্বাস কৰে তেওঁ কেতিয়াও ভিক্ষা নোখোজে বাইবেলে কৈছে আমাৰ বাইবেলত ধাৰ্মিক মানুহ ভিক্ষা খুজি পেলাই কেতিয়াও কৈছে দায়ুদে মই ডেকাৰ পৰা মই বুঢ়া হলো কিন্তু ধাৰ্মিকজনক ভিক্ষা খুজি পেলাই খোৱা মই কেতিয়াও দেখা নাই বুলি কৈছে আৰু এই তিৰোতা এই বাক্যক বিশ্বাস কৰি পেলাই তেওঁ চলে আৰু মানুহবিলাক সঁচাকৈ কেতিয়াবা চাউল আনি দিয়ে কিছুমান বিস্কুট আনি দিয়ে দালি আনি দিয়ে কিন্তু কাৰো তাক ভিক্ষা খুজি পেলাই তেওঁ পইচা নোখোজে এনেকুৱা মানুহ আৰু সবেই এই সৰু টাউনৰ মানুহ সবেই গম পায় যে এই তিৰোতা বহুত বিশ্বাসত চলে এই তিৰোতা আৰু তাই প্ৰাৰ্থনা কৰিলে মানুহবিলাক সুস্থ হয় হিলিং হয় এনেকুৱা সবেই জানে আৰু এদিনাখন ৰেডিঅ' চেণ্টাৰৰ ডিৰেক্টৰ আৰু সেই ডিৰেক্টৰজন নিজৰ ছেক্ৰেটাৰী ক'লে চোৱা তুমি কি লাগে এই তিৰোতাক সব তুমি কিনি পেলাই এটা বক্সত তুমি দি দিয়া তাক চাউল লাগে দালি লাগে কাপোৰ লাগে কি লাগে সব কিনি পেলাই দি দিয়া আৰু যেতিয়া সুধিব কোনে দিছে বুলি ক'লে তুমি ক'বা শয়তানে দিছে বুলি ক'বা শয়তানে দিছে বুলি ক'বা কাৰণ তেওঁ বিশ্বাস কৰে ঈশ্বৰক দিয়ে ঈশ্বৰহে দিবলৈ পাৰে ইমান বিশ্বাস আৰু তাকে কৈছে কোনে দিছে বুলি ক'লে শয়তানে দিছে বুলি কোৱা আৰু মই আনিলে ছেক্ৰেটাৰী আনি পেলাই তেওঁৰ মুখৰ আগত ৰাখিলে ঘৰত আৰু তেওঁ একো কোৱা নাই আৰু ছেক্ৰেটাৰী কিবা ক'ব নেকি ধন্যবাদ থেংক ইউ এনেকুৱা ক'ব ভাবি পেলাই ৰখি আছে কিন্তু তাই একো কোৱা নাই আৰু এই সময়ত ছেক্ৰেটাৰী কৈছে মা আপুনি নিবিচাৰেনে কোনে এই বস্তুবিলাক পঠাইছে জানিবৰ কাৰণে আপুনি নিবিচাৰেনে আৰু এই সময়ত তাইৰ উত্তৰটো আছিলে মোৰ ঈশ্বৰ যদি ইচ্ছা কৰে শয়তানক ধমকি দি পেলাই মোৰ লাগতিয়াল নিজ তেওঁ মোৰ কাৰণে পঠাবলৈ পাৰে বুজিছে না তাই কৈছে মোৰ ঈশ্বৰ মোৰ নিজ মোৰ অভাৱ পূৰণ কৰিবৰ কাৰণে শয়তানক ধমকি দি পেলাই মোৰ কাৰণে পঠাবলৈ পাৰে ছেক্ৰেটাৰী একদম সাৰপ্ৰাইজ হৈ গ'ল মই কোৱাৰ আগতে তাই ক'লে সব ক'লে দীঘল তাই মোৰ ঈশ্বৰ যদি ইচ্ছা কৰে শয়তানক ধমকি দি পেলাই পঠাবলৈ পাৰে আৰু তাইতো কৈছিলে কোনে পঠাইছে বুলি ক'লে শয়তানে পঠাইছে বুলি ক'বা আমাৰ ঈশ্বৰ এনেকুৱা ঈশ্বৰ হয় আপুনি যদি বিশ্বাস কৰিবলৈ পাৰে আৰু তাকে কৈছে বিশ্বাসৰ যিটো ডেফিনিশ্যন ইব্ৰী 11 অধ্যায় 1 পদত আমি পঢ়ো সদায় বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান আৰু অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি বিশ্বাস হৈছে যাৰ পৰা আমি আশা কৰো তেওঁক আমি জানিছো তেওঁক আমি বুজিছো তেওঁ কোন হয় আৰু আমি প্ৰমাণ পাওঁ বিশ্বাস কৰাৰ প্ৰমাণ আমি পাওঁ আৰু আপুনি যদি প্ৰমাণ পোৱা নাই আপোনাৰ বিশ্বাস নহয় কাৰণ বিশ্বাস প্ৰমাণ প্ৰাপ্তি হয় প্ৰেইজ দ্য লৰ্ড হালেলুয়া অলপ জোৰকে কম কিছুমানে টোপনি লাগিছে চাগে কম হালেলুয়া প্ৰেইজ দ্য লৰ্ড হালেলুয়া আজকে বাইবেলে কৈছে মাই ৰাইচাছ পিপল shall live by faith মোৰ ধাৰ্মিকজন বিশ্বাসেৰে জীয়াই থাকিব আৰু কোনোবা যদি হুহুকি যায় মই তাতে সন্তুষ্ট নাপাওঁ বুলি কৈছে সেই বিশ্বাসৰ পৰা যদি আমি পিছলি যাওঁ সেই বিশ্বাসৰ পৰা যদি হুহুকি যাওঁ বেছলাই যদি হৈ যায় মই তাতে মই শান্তি নাপাওঁ মই তাতে খুশি নাপাওঁ বুলি কৈছে আমি যদি চাওঁ এইবোৰ লেখা 10:38 আমি এবাৰ আমি পঢ়িম মোৰ ধাৰ্মিকজন বিশ্বাসেৰে জীয়াই থাকিব কিন্তু এই বিশ্বাসৰ পৰা কোনোবা যদি হুহুকি যায় মই তাতে সন্তুষ্ট নহব খালি এই ঈশ্বৰক বিশ্বাসেৰে আমি সন্তুষ্ট কৰিবলৈ পাৰোঁ বিনা বিশ্বাস সেই ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নোৱাৰে আমি যদি তেওঁৰ যদি ধাৰ্মিক লোক হয় আমাক জীয়াই থাকিবৰ কাৰণে প্ৰভু
দিছে বিশ্বাস। এই বিশ্বাসেৰে আপুনি সম্ভৱ হয় আপুনি জীয়াই থাকিবলৈ আপুনি পাৰে। আপোনাৰ বেমাৰ হলে লাগে বিশ্বাস, কাম কৰিবলৈ বিশ্বাস, চাকৰি পাবলৈ বিশ্বাস। বিশ্বাস কৰাজনৰ কাৰণে সব সম্ভৱ হয়। এটা মই মনে পৰো আমাৰ এই এজন এছ'চিয়েশ্যনৰ ল'ৰা চাকৰি খুব বিচাৰিছে। আজিকালিতো পইচা নিদিলে চাকৰি নহয় বুলি ভাবে। আৰু তাই 3 days ফাষ্টিং প্ৰেয়াৰ কৰে আৰু বিশ্বাসেৰে প্ৰাৰ্থনা কৰি থাকে, প্ৰভু মোক চাকৰি লাগিবই, বেংকৰ মেনেজাৰ হ'বৰ কাৰণে খুব ইচ্ছা তাৰ। আৰু এনেকুৱা বিশ্বাসেৰে প্ৰাৰ্থনা কৰি থাকে, চাৰ্চত আহে, মিউজিক বজায়, গান গায় প্ৰভুৰ কাৰণে একদমৰে পাগল। সঁচাকৈ প্ৰভুৱে তাক ভাল জব দি দিলে। এতিয়া সি বেংকৰ মেনেজাৰ হয়। যিটো বিচাৰিছিলে বিশ্বাস কৰাৰ কাৰণে তাৰ কাৰণে সম্ভৱ হৈছে। বিশ্বাসৰ দ্বাৰাই সকলোবোৰ সম্ভৱ হয়। আপোনালোকে ক'লেতো অলপমান বিশ্বাস কৰিবলৈ দিগদাৰ হ'ব। মই সঁচাকৈ মই একো নিকিনো। মোৰ পইচা বেগ পাৰ্চটো বুঢ়া হৈ গৈছে, ফাটি গৈছে। মই কৈছো প্ৰভু মোক পাৰ্চ লাগে। প্ৰাৰ্থনা মই কৰিছো। নেক্সট দিনাখন 2জন মানুহে 2টা পাৰ্চ আনিবলৈ মোক দিছে, পইচাৰ বেগ। কোনে কৈছে তহঁতক আনিবৰ কাৰণে? নাই, আমাৰ হৃদয়ত কৈছে আপোনাক পাৰ্চ দিয়ক বুলি কোৱাৰ কাৰণে মই আনিছো। আৰু এজনেও মোক আকৌ পাৰ্চ আনিবলৈ দিছে, 2টা পাৰ্চ। প্ৰভু ইমান যে তেওঁ জানে। মই প্ৰভু কৈছো, প্ৰভু মোৰ তাত টি চাৰ্ট নাই, মোক টি চাৰ্ট লাগে। এজন ল'ৰা আহি পেলাই মোক দিছে, ছাৰ মোৰ আপোনাৰ কাৰণে টি চাৰ্ট মই আনিছো। কোনে কৈছে তোমাক আনিবৰ কাৰণে? নাই, মোক মনতেই মোক কৈ আছে আপোনাক এটা টি চাৰ্ট লাগে, মই আনি পেলাই মই আপোনাক দিছো। প্ৰেইজ দ্য লৰ্ড। আপুনি যদি সঁচাকৈ বিশ্বাস কৰে, বিশ্বাস কৰা জনৰ কাৰণে সকলোবোৰ সম্ভৱ। মই গেৰেজত গাড়ী বনাইছো, গাড়ী বেয়া হৈছে, পইচা নাই মোৰ তাত, 1500 টকা মাত্ৰ লাগে। আৰু মই কৈছে, প্ৰভু মই গাড়ী গেৰেজত বনাইছো, মই পইচা দিয়া নাই, গাড়ীটো থৈ পেলাই মই এটা ঘৰত মই চাহ খাই আছো। এজন মানুহ মোক বিচাৰি পেলাই মোক আহিছে, এই 500 ক'ত আছে? আৰু মোক গম পাইছে মোক এজন ব্যক্তিৰ তাত আছে। আৰু একজেক্টলি 1500 টকা মোক আহি পেলাই দিছে। কোনে আনিবলৈ দিছে? নাই দাদা, মই ঘৰত থাকিবলৈ পৰা নাই, আপোনাক 1500 টকা দিবলৈ লাগে, মই আনি পেলাই গতিকে মই আপোনাক বিচাৰি পেলাই আহিছো। 10 কিলোমিটাৰ দূৰৰ পৰা মোক বিচাৰি পেলাই আহি পেলাই দিছে। গাড়ী ফিক্স। বিশ্বাস কৰাৰ কাৰণে সকলোবোৰ সম্ভৱ হয়। মই টেষ্ট কৰিছো। এজ এ থিওলজিয়ান মইতো বিশ্বাস কৰিবলৈ পৰা নাছিলে এই প্ৰভুৰ বাক্য যে সত্য বাক্য যে হয়। এই প্ৰভুৰ বাক্য যদি আপুনি বিশ্বাস কৰি পেলাই আপুনি হৃদয়ৰ একচেপ্ট কৰিবলৈ পাৰে, প্ৰভুৰ বাক্য আপোনাৰ কাৰণে এভৰিথিং হয়। আপোনাক কি লাগে? প্ৰথমটো বাক্যহে লাগে। হিলিঙৰ আগত বাক্য, আশীৰ্বাদৰ আগত বাক্য। বাক্যই আপোনাক শক্তি দিয়ে। বাক্যই আপোনাৰ ঢাল বুলি কৈছে। বাক্যই আপোনাৰ জ্যোতি হয়। বাক্যই আহাৰ হয়। বাক্যই আপোনাক সুস্থ কৰিবলৈ কৈছে। বাক্যই এভৰিথিং হয়। কিন্তু আমি কিমান খ্ৰীষ্টিয়ান বিশ্বাসীবিলাক আজি প্ৰভুৰ বাক্যক আমি বিশ্বাস কৰো। বাক্য এভৰিথিং হয়। আপোনাক কি লাগে? সব বাক্যত আছে। আৰু গতিকে প্ৰভুৰ বাক্য আমাৰ জীৱনত লাগে। সেই গতিকে আমি চেক কৰিবলৈ লাগে। আমিতো বেমাৰী মানুহ হলে প্ৰেছাৰ বাঢ়িছে নেকি, অলপমান যদি কিবা আমি যদি সিগনেল পাওঁ, প্ৰেছাৰ চেক কৰো। ডায়েবেটিছ সদায় আমি চেক কৰো, ভয়ত মৰিবলৈ ভয়। কিন্তু আমি বিশ্বাসটো চেক কৰো নে? আমাৰ হৃদয় ইয়াত সঁচাকৈ প্ৰভুত বিশ্বাস আছেনে? বাইবেলে কৈছে এক্সামিন yourself, test yourself। এবাৰ পঢ়িম আমি 2 Korinথিয়া 13:5 এবাৰ পঢ়িম। আপোনালোক ভাত খাবলৈ পাম চিন্তা কৰিবলৈ নালাগে। অলপমান ডাঙৰকে কম। আপোনালোক বিশ্বাসত আছেনে নাই সেই বিষয়ে জানিবলৈ নিজকে পৰীক্ষা কৰি তাৰ প্ৰমাণ চাও।
যীশু খ্ৰীষ্ট যে আপোনালোকৰ অন্তৰত বাস কৰি থাকে সেই বিষয়ে আপোনালোকে অনুভৱ নকৰে নে? যদি নকৰে তেনেহলে আপোনালোক অপ্ৰমাণিত লোক। প্ৰভুৰ বাক্য একদম আপোনালোকে বিশ্বাসত আছে না নাই এই বিষয়ে জানিবলৈ পৰীক্ষা কৰি প্ৰমাণ চাওক যে মোৰ হৃদয় প্ৰভুক বিশ্বাস কৰে না নকৰে। এই বিশ্বাস যীশুৰ তাত আছে না নাই? যদি নাই বুলি কৈছে বাইবেলে ইংলিছত ইউ আৰ ডিসকোৱালিফাইড বুলি কৈছে। আপুনি কোৱালিফাইড নহয়, অপ্ৰমাণিত লোক বুলি কৈছে অসমীয়াৰ ইয়াতে। ইউ আৰ ডিসকোৱালিফাইড। বিশ্বাসী খ্ৰীষ্টান হ'বৰ কাৰণে ইউ আৰ নট কোৱালিফাইড, ইউ আৰ ডিসকোৱালিফাইড। আপুনি ডিসকোৱালিফাইড হয় আপোনাৰ যদি বিশ্বাস যদি নাই। আপুনি জাষ্ট নামত বিশ্বাসী নাম ল'ব, কিন্তু আপোনাৰ সেই বিশ্বাস যীশু তাত আছে নে? কেতিয়াবা আমি প্ৰমাণ কৰি চাওঁনে, পৰীক্ষা কৰি চাওঁনে প্ৰভু যে মোৰ লগত আছে না নাই? চাওঁনে? আমিতো প্ৰেছাৰ চেক ইমান জলদি কৰো, সুগাৰ চেক ইমান কৰো, কিন্তু আমাৰ এই বিশ্বাস আমাৰ তাত আছে না নাই আমি প্ৰমাণ কৰি আমি চাব লাগে। আৰু যদি সেই বিশ্বাস যদি নাই যীশুৰ তাত কৈছে ইউ আৰ ডিসকোৱালিফাইড। আপুনি বিশ্বাসী হ'বৰ কাৰণে আপুনি কোৱালিফাইড নহয় আপুনি। আৰু এইখিনিকে আহক, আমাৰ বিশ্বাস প্ৰভুৰ তাত আমি ৰাখিব লাগে। বিশ্বাস মানুহৰ তাত নহয়, বিশ্বাস ঈশ্বৰৰ তাত ৰাখক। তাকে যীশু পৃথিৱীত আহি পেলাই বাৰ বাৰ কৈছে তেওঁ বিশ্বাস কৰা জনৰ কাৰণে সকলোবোৰ সম্ভৱ হয়। আৰু যিকোনে বিশ্বাস কৰে কৈছে তেওঁ কেতিয়াও লাজত পৰিবলৈ নালাগিব। এবাৰ পঢ়িম ৰোমীয় লিখা 10:11 পদ আমি পঢ়িম। যিকোনোৱে তেওঁক বিশ্বাস কৰিব কেতিয়াও লাজত নপৰিব আপুনি যদি বিশ্বাস কৰিবলৈ পাৰে। কিন্তু তাকেই চাবলৈ লাগে, প্ৰমাণ কৰি চাওক, পৰীক্ষা কৰি চাওক যে যীশুত আপোনাৰ বিশ্বাস আছে না নাই। যদি নাই, ডিসকোৱালিফাইড। সেই বিশ্বাসেৰে আপুনি একো কিনিবলৈ নোৱাৰে, সেই বিশ্বাসেৰে আপুনি একো পাবলৈ নোৱাৰে, এই বিশ্বাসেৰে আপুনি জীয়াই থাকিবলৈ নোৱাৰে যদি আমাৰ বিশ্বাস যদি যীশুৰ তাত যদি নাই। সেইকাৰণে আমি আজি বুজি আমি নাকৰ বিন তাত শ্বাস লোৱা মানুহক বিশ্বাস কৰিবলৈ এৰা। কিহৰ বাবে তেওঁ গণ্য হয়? আমি প্ৰভুক আমি বিশ্বাস আমি কৰিম, আৰু বিশ্বাসৰ দ্বাৰাই সকলোবোৰ সম্ভৱ। আৰু এই বিশ্বাসৰ দ্বাৰাই চলিবৰ কাৰণে প্ৰভু আজি আমাক মাতিছে তেওঁৰ ৰাজ্য। দেখাৰ দ্বাৰাই নহয়, কিন্তু বিশ্বাসৰ দ্বাৰাই চলিবলৈ প্ৰভু আমাক মাতিছে। আমি সকলোৱে থিয় দিম, আমি প্ৰাৰ্থনা আমি কৰিম। আৰু শিষ্যবিলাকক কৈছে লৰ্ড ইনক্ৰিজ আৱাৰ ফেইথ। শিষ্যবিলাকে কৈছে যীশু আমাৰ বিশ্বাসটো তুমি বঢ়াই দিয়া। আৰু আজি আমি প্ৰাৰ্থনা কৰিম এই শিষ্যবিলাকৰ নিচিনাই আমি প্ৰাৰ্থনা কৰিম, কম লৰ্ড ইনক্ৰিজ মাই ফেইথ। প্ৰভু মোৰ বিশ্বাসটো তুমি বঢ়াই দিয়া। মোৰ বিশ্বাস যাতে প্ৰভু তোমাৰ শক্তিত হয়, মানুহৰ জ্ঞানত নহয়, তোমাৰ শক্তি নিৰ্ভৰ মই কৰিবলৈ পাৰো। সকলোৱে আমি মূৰ দুৱাম, আমি সকলোৱে let's have mass prayer। আমি প্ৰভুক কম লৰ্ড ইনক্ৰিজ মাই ফেইথ।